মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰে অস্ত্ৰৰ কথা কৈ লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰেতো নিজেই মানুহক অস্ত্ৰ হাতত তুলি দি আছে। যিজন মানুহে মুকলিকৈ মানুহৰ হাতত অস্ত্ৰ তুলি দি আছে তেওঁ আকৌ অস্ত্ৰৰ কথা কৈ কিবা লাভ আছে জানো? মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে নিয়ে ফের সরব লুরিনজ্যোতি। মুখ্যমন্ত্রীর বিরুদ্ধে দেশদ্রোহিতার গুরুতর অভিযোগ লুরিনের। উন্মাদ হয়ে গেছেন অসমের মুখ্যমন্ত্রী, মন্তব্য লুরিনের। ক্ষমতা ধরে রাখতে অসাংবিধানিক অনৈতিক কাজ করছেন মুখ্যমন্ত্রী। বলছেন অসম জাতীয় পরিষদের অন্যতম প্রতিষ্ঠাতা লুরিনজ্যোতি গগৈ। মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব। এইটো আমাৰ স্পষ্ট দাবী যে ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি আৰম্ভ কৰিছে। উন্মাদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী। যেনে তেনে যিকোনো প্ৰকাৰে ২৬ত তেওঁৰ ক্ষমতা বাগজৰি লাগে, ক্ষমতা লাগে। তাৰ কাৰণে যিকোনো স্তৰলৈ যাব পাৰে, যিকোনো পৰ্যায়লৈ কাম কৰিব পাৰে আৰু তাৰ কাৰণে যিকোনো মানুহক ব্যৱহাৰ কৰিব পাৰে, যিকোনো মানুহক সেই কামত তেওঁ লগাই দিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান অসাংবিধানিক দেশৰ ন্যায়পালিকা আৰু সংবিধানত বুঢ়া আঙুলি দেখুওৱা এনেকুৱা কিছুমান অসমৰ মুখ্যমন্ত্ৰীৰ আসনত থকা যিগৰাকী মুখ্যমন্ত্ৰীয়ে আইন আৰু সংবিধান ৰক্ষা কৰিম বুলি শপত লয়, সেইগৰাকী মানুহে জনগণক উচতনি দিয়ে যে অস্ত্ৰৰ যোগেদিহে হেনো তেওঁলোকক নিৰাপত্তা দিব। বিদেশে বিতরণের নামে সাম্প্রদায়িক বাতাবরণ তৈরি করে নিজের রাজনৈতিক ভবিষ্যৎ সুরক্ষায় নেমে পড়েছেন অসমের মুখ্যমন্ত্রী। হিমন্ত বিশ্বকে নিয়ে এমন গুরুতর অভিযোগও করেছেন লুরিন। এইটো এটা সেন্সেশন, মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বিদেশীক যদি উচ্ছেদ কৰিছে, বিদেশীক কৰায়ত্ব কৰিব লাগে, ডিটেনশ্যন কেম্পত ৰাখিব লাগে, তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে। কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে, বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল ২৬ৰ নিৰ্বাচন। অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই। নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা আৰম্ভ। উচ্ছেদ এবং বিদেশি বিতরণ নিয়ে মুখ্যমন্ত্রীকে একহাত নিয়েছেন প্রদেশ কংগ্রেসের অন্যতম উপসভাপতি জাকির হোসেন শিকদারও। বর্তমান এই অশান্ত পরিবেশের জন্য মুখ্যমন্ত্রীর প্ররোচনাই দায়ী বলে দাবি করেন জাকির। মুখ্যমন্ত্ৰী ডাঙৰে অস্ত্ৰৰ কথা কৈ লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰেতো নিজেই মানুহক অস্ত্ৰ হাতত তুলি দি আছে। যিজন মানুহে মুকলিকৈ মানুহৰ হাতত অস্ত্ৰ তুলি দি আছে তেওঁ আকৌ অস্ত্ৰৰ কথা কৈ কিবা লাভ আছে জানো? তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ৰ কংগ্ৰেছ চৰকাৰে BTCত উভয় পক্ষৰ লগত, সকলো পক্ষৰ লগত কথা পাতি ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিছে আৰু এই শান্তি বৰ্তমান আছে। কিন্তু সেই শান্তিত অশান্তি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহে দিনে ৰাতে চেষ্টা কৰি আছে। প্রমোদ বড়ো বা হাগ্রামা মহিলারই কারো হাতেই বিটিআর সুরক্ষিত নয় বলেও দাবি করেছেন বর্ষিয়ান কংগ্রেস নেতা। হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়োৰ হাতত বিটিআৰ বাকী সুৰক্ষিত নহয়। ধন ঘটিছে কেৱল হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সংগীবৃন্দই। ধন ঘটিছে প্ৰমোদ বড়ো আৰু তেওঁৰ সহযোগীসকলে। সাধাৰণ মানুহ দিনৰ পিছত দিন দৰিদ্ৰ সীমাৰেখাৰ তললৈ গৈ আছে, অভাৱত আছে। অসমের ভূমিপুত্রদের সাংবিধানিক স্বার্থ রক্ষার জন্য কিছু করা তো দূরের কথা, বিপ্লব শর্মা কমিশনের ফাইল গত ৫ বছর থেকে দিসপুরে ফেলে রেখে চুপচাপ বসে রয়েছেন মুখ্যমন্ত্রী। এতেই স্পষ্ট যে শুধু রাজনৈতিক স্বার্থ পূরণের জন্যই এসব করছেন মুখ্যমন্ত্রী। অভিযোগ অসম জাতীয় পরিষদের সাধারণ সম্পাদক জগদীশ ভূঁইয়ার। আয়োগ গঠন কৰিছিল, বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই প্ৰতিবেদন যোৱা ৫ বছৰ দিছপুৰত পেলাই থলে, দিল্লীলৈকো নপঠালে। অসমীয়া মানুহক ইমান ভাল পোৱা মুখ্যমন্ত্ৰীয়ে সেই ১ কোটি অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ পৰা, ১ কোটি অবৈধ বাংলাদেশীৰ উপস্থিতিৰ পৰা অসমীয়া জাতি সুৰক্ষিত কৰাৰ স্বাৰ্থত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিছিল, কিন্তু এই কামটো নকৰিলে। বিরোধীদের এই সাঁড়াশি আক্রমণের মুখে দাঁড়িয়ে ২৬-এর চ্যালেঞ্জটা কি করে সামলাতে পারে ক্ষমতাসীন বিজেপি?
সেটাই দেখার। ব্যুরো রিপোর্ট, NKTV বাংলা।